In today's class, we will discuss solutions where the solute is non-volatile. তাৰমানে যিবিলাক সলিউশনত solute to non-volatile হয় তেনেকুৱা solutions বিলাকৰ কিছুমান properties আজি আমি ডিসকাস কৰিম। প্ৰথমতে non-volatile solute মানে কি হয় সোৱা non-volatile solute মানে যিবিলাক কম্পাউণ্ডে নিজৰ মানে যিবিলাকে vapor form কৰিব নোৱাৰে ওকে তো ইয়াত যেতিয়া আমি solvent এটাত non-volatile solute এটা এড কৰি দিম তেতিয়া solventটোৱে vapor form কৰিব কিন্তু তাৰ solute vapor নবনায় because it is a non volatile solute এনেকুৱা solution এটাৰ কাৰণে vapor pressure টো কম হয় নে বেছি হয় ফাৰ্স্ট আমি হেতু চাই লওঁ কৈছে যে when a non volatile solute is added to a solvent its vapor pressure is decreased এটা ইয়াত ডায়াগ্ৰামটো চালে বুজি পাবা এটো হৈছে এটা পিওর solvent ইয়াত solute টো এড কৰা হোৱা নাই এই solventটোৰ ইয়াৰ সাৰফেসত যিমান মলিকিউলস আছে এই মলিকিউলস বিলাকে vapor stateলৈ যাব পাৰে আৰু vapor stateত গৈ ইহতে যিমান প্ৰেসাৰ এক্সাৰ্ট কৰিব সেই প্ৰেসাৰটো কোৱা হয় ইয়াৰ vapor pressure ঠিক আছে এটো তাৰ মানে সাৰফেসত থকা মলিকিউলস বিলাকেহে vapor বনায় যেহেতু ইহতৰ কাইনেটিক এনাৰ্জিটো অলপ বেছি হয় আৰু সেই vapor খিনিয়ে যিমান প্ৰেসাৰ এক্সাৰ্ট কৰিব সেই প্ৰেসাৰটোকে আমি vapor pressure বুলি কওঁ যেতিয়া আমি solventটোত এটা non volatile solute এড কৰি দিও তেতিয়া vapor pressure টো অকমান কম হৈ যায় কিয় কম হয় সোৱা এতে সোৱা সাৰফেসটোত অকল solventৰে মলিকিউল নাই লগতে সেই non volatile solute টোৰ মলিকিউলো আছে solventor মলিকিউল বিলাক মই ইয়াতে black dot দি পেলাই বুজাইছো আৰু non volatile solute টোৰ মলিকিউলস বিলাকক red dot দি বুজোৱা হৈছে ঠিক আছে আমি জানো যে যেহেতু solute টো non volatile হয় গতিকে ইটো vapor বনাব নোৱাৰে vapor টো কোনে বনাব অকল solvent এ বনাব গতিকে ইয়াত যিমান vapor আহিব গুটেই vapor খিনি সেই solventor কাৰণে হে হ'ব আৰু ইয়াত solventor molecular number টো কমি যোৱা কাৰণে ইয়াত vaporত molecular সংখ্যাটো কমি যাব আৰু vapor যিমান প্ৰেসাৰ এক্সাৰ্ট কৰিব সেই প্ৰেসাৰটো আগতকে কম হৈ যাব ঠিক আছে ইয়াত সাৰফেসত বেছি মলিকিউলস আছিল গুটেই সাৰফেসটো solventor molecule অকুপাই কৰি আছিল গতিকে বেছিকে vapor বনাইছিল ইয়াত সাৰফেসত solventor লগতে non volatile solute টোৱে যিটোৱে নেকি নিজে vapor বনাব নোৱাৰে তেনেকুৱা soluteৰ moleculeও সাৰফেসটো অকুপাই কৰিছে হে solventor molecular number টো কমি গৈছে আৰু vapor কমকে ফৰ্ম হ'ব আৰু vapor pressure টো হে কাৰণে solventor ইয়াত কমি যাব এই সলিউশন টোৰ যিমান টোটাল vapor pressure হ'ব হে pressure টো অকল এই solventor কাৰণে হে হ'ব ঠিক আছে গতিকে solventor আগতে পিওর স্টেটত থাকোতে যিমান vapor pressure আছিল তাতকে যেতিয়া solvent টো সলিউশনত থাকিব এনেকুৱা এটা সলিউটৰ লগত তেতিয়া কিন্তু ইয়াৰ vapor pressure টো কম হৈ যাব হে ইয়াত কোৱা হৈছে যেতিয়া এটা solventor লগত আমি non volatile solute এটা এড কৰি দিও তেতিয়া হে solventor vapor pressure টো আগতকে কম হৈ যায় বুজিলা এটো বস্তু এতিয়া ইয়াৰ vapor pressure টো কিমান কমিব আগৰ পিওর solventতকে সলিউশনত solventor vapor pressure টো কিমান কমি যাব সেই বস্তুটো ডিপেন্ড কৰিব যে ইয়াত non volatile solute কিমান এড কৰা হৈছে ওকে যদি আমি বেছিকে solute এড কৰো তেতিয়া বেছিকে ডিক্ৰিজ হ'ব যদি কমকে solute এড কৰো তেতিয়া হলে কমকে ডিক্ৰিজ হ'ব তাৰ মানে গুটেই বস্তুটো গুটেই ডিক্ৰিজ ইন vapor pressure এই বস্তুটো ডিপেন্ড কৰি আছে on number of solute particles এই solute টো যে ইয়াত এড কৰা হল তাৰ নম্বৰৰ ওপৰত হে ডিপেন্ড কৰিছে কিন্তু তাৰ মানে solute টোৰ টাইপৰ ওপৰত ই ডিপেন্ড নকৰে ওকে solute টো মই কি এড কৰিছিলো হেতুৰ ওপৰত ডিপেন্ডেন্ট নহয় এতিয়া মই ধৰা 1 kg ওয়াটাৰত 1 mole sucrose add কৰিছো তেতিয়া তো সলিউশনটোৰ vapor pressure টো কমি যাব আৰু যদি মই 1 kg ওয়াটাৰত সুক্ৰোজৰ হলনি 1 mole ইউৰিয়াও এড কৰো তেতিয়াও কিন্তু ডিক্ৰিজ টো সেমে হ'ব এই সলিউশনটোৰ vapor pressure যিমান হ'ব এই সলিউশনটোৰো সেম হ'ব ঠিক আছে ইউৰিয়া এড কৰিছো নে মই সুক্ৰোজ এড কৰিছো হেতু ম্যাটাৰ নকৰে অকল ম্যাটাৰ কৰিব কোনটো বস্তু মই কিমান এড কৰিছো যেহেতু দুটা সেম হয়
আৰু এটো মই সেম ৰাখিছো ঠিক আছে একচুয়ালি আমি ৰিলেটিভ নাম্বাৰটোহে চাই আছো মানে মই কিমান সলভেন্টত কিমান সলিউট এড কৰিছো সেই ৰিলেটিভ নাম্বাৰ অফ সলিউট পাৰ্টিকলছ তাৰ ওপৰতহে এই ভেপাৰ প্ৰেছাৰটো কিমান কমি যাব সেই বস্তুটো ডিপেন্ড কৰিব ঠিক আছে এতিয়া এই ভেপাৰ প্ৰেছাৰৰ ডিক্ৰিজৰ লগত আৰু কিছুমান প্ৰপাৰ্টিও ৰিলেটেড হৈ আছে আৰু সেই প্ৰপাৰ্টিজ বিলাকো এই বস্তুটোৰ ওপৰতে ডিপেন্ড কৰে ৰিলেটিভ নাম্বাৰ অফ সলিউট পাৰ্টিকলছ আৰু হিহতেও সলিউটৰ টাইপৰ ওপৰত মানে তাৰ সাইজ বা তাৰ চাৰ্জ কেনেকুৱা আছে হেবিলাকৰ ওপৰত ডিপেন্ড নকৰে হে তেনেকুৱা প্ৰপাৰ্টি বিলাক গুটেই প্ৰপাৰ্টিজ বিলাক ডিক্ৰিজ ইন ভেপাৰ প্ৰেছাৰ হেটোৰ লগতে লিংক হৈ আছে আৰু সেই প্ৰপাৰ্টিজ বিলাক হৈছে কলিগেটিভ প্ৰপাৰ্টিজ এটো বস্তু আমি নেক্সট এতিয়া ষ্টাডি কৰিব লাগিব যে সলিউশন এটাৰ কলিগেটিভ প্ৰপাৰ্টিজ কোন বিলাক হয় প্ৰথমতে কলিগেটিভ প্ৰপাৰ্টিজ কাক কয় যিবিলাক নেকি কিহৰ ওপৰত ডিপেন্ড কৰে relative number of solute particles and not on the type of the solute. এনেকুৱা কলিগেটিভ প্ৰপাৰ্টিজ বিলাকৰ কিছুমান এক্সাম্পল হৈছে relative lowering of vapor pressure, elevation of boiling point, depression of freezing point, osmotic pressure, etc. ইয়াৰে আমি ফাৰ্স্ট টু এতিয়া সাম relative lowering of vapor pressure গুটিবিলাক আমি ওয়ান বাই ওয়ান ডিসকাস কৰিব লাগিব কিন্তু প্ৰথমতে আমি চাই লওঁ যে relative lowering of vapor pressure টো কি হয় ইয়াত তোমালোকে এই টার্মটো বুজি পাইছা চাগে lowering of vapor pressure মানে কি অলৰেডি আমি ডিসকাস কৰিছো যে সলিউশন এটাত যেতিয়া আমি সলিউশনটো নন ভলাটাইল সলিউট থাকে তেতিয়া সলভেন্টৰ ভেপাৰ প্ৰেছাৰটো কম হৈ যায় হেতুকে কৈছে lowering মানে ডিক্ৰিজ হৈ যোৱা কিমান ডিক্ৰিজ হৈছে তাক কম আমি lowering of vapor pressure ঠিক আছে আৰু আগফালে যেতিয়া ৰিলেটিভ টার্মটো লগোৱা থাকিব তেতিয়া বুজিবা যে আগৰ যিমান ভ্যালু আছিল ভেপাৰ প্ৰেছাৰৰ তাৰ কম্পেৰিজনত কিমান ডিক্ৰিজ হৈছে ওকে তাকে কয় ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এটা ধৰা কোনোবা এটা সলভেন্টৰ কাৰণে ভেপাৰ প্ৰেছাৰৰ ভ্যালুটো হৈছে P1 নট এই 1 টো যত যত থাকিব জানিবা যে এটো সলভেন্টৰ কথা কোৱা হৈছে P1 নট ইজ দা ভেপাৰ প্ৰেছাৰ অফ পিওৰ সলভেন্ট কোনোবা এটা সলভেন্টৰ কাৰণে ভেপাৰ প্ৰেছাৰৰ ভ্যালুটো হৈছে P1 নট এটো হৈছে পিওৰ ষ্টেটত মানে যেতিয়ালৈকে তাত কোনো ধৰণৰ নন ভলাটাইল সলিউট এড কৰা নাই হোৱা এতিয়া যদি মই এই সলভেন্টৰ লগত এটা নন ভলাটাইল সলিউট এড কৰি দিও নিউ ভেপাৰ প্ৰেছাৰটো যে হ'ব তাক বুজাম আমি P1 এৰে P1 ইজ দা ভেপাৰ প্ৰেছাৰ অফ সলভেন্ট ইন সলিউশন মই এটো সলিউশনৰ ভেপাৰ প্ৰেছাৰ বুলিও ক'ব পাৰো বা মই এটো সলভেন্টৰ ভেপাৰ প্ৰেছাৰ বুলিও ক'ব পাৰো ইন সলিউশন কাৰণ সলিউশনৰ গুটেই ভেপাৰ প্ৰেছাৰটো তো সলভেন্টৰ কাৰণেই হ'ব যেহেতু ইয়াৰ যেটো সলিউট আছে সেই সলিউটটোৱেটো নিজে ভেপাৰ ফৰ্ম নকৰে সলিউটটো হৈছে নন ভলাটাইল সেই মই বস্তুটো এনেকে লিখিছো ওকে সো P1 নট আৰু P1 কি হয় বুজি পালা এটা লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি যে এই P1 not to obviously P1 ত কে ডাঙৰ হ'ব কাৰণ সলিউশনত তো কম হৈ যায় ভেপাৰ প্ৰেছাৰটো এই বস্তুটো এড কৰি দিয়াৰ লগে লগে গতিকে ইহতৰ যেটো ডিফাৰেন্স আহিব সেই ডিফাৰেন্সটোক আমি কম lowering of vapor pressure এই বস্তুটো হৈছে মানে vapor pressure আগতকে কিমান কম হৈ গল তাৰ ডিফাৰেন্সটো ওকে lowering of vapor pressure আৰু relative lowering বুলি ক'লে আগৰ ভ্যালুৰ কম্পেৰিজনত কিমান ডিক্ৰিজ হল এটুক আমি ডিভাইড কৰিব লাগিব বাই দা vapor pressure of pure solvent এতিয়া মই যেটো টার্ম লিখিলো P1 not minus P1 divided by P1 not এই গুটেই টার্মটো কয় relative lowering of vapor pressure ঠিক আছে এই পার্টটোৱে লৱাৰিং বুজাইছে যেতিয়া তাক আমি আগৰ ভ্যালুৰে ডিভাইড কৰি দিম তেতিয়া ৰিলেটিভ লৱাৰিং বুজাব এটা ইয়াৰ কাৰণে আমি এটা এক্সপ্ৰেছন ইয়াত পাম ইয়াক আমি সলভ কৰি দিলে পাই যাম আৰু ইয়াত আমি ৰলছ লটো এপ্লাই কৰিব লাগিব ৰলছ লৰ পৰা আমি পাইছিলো যে পাৰ্শিয়াল ভেপাৰ প্ৰেছাৰ মানে মিক্সচাৰ এটাত ভেপাৰ প্ৰেছাৰটো পিওৰ সলভেন্টৰ
পিওৰ কম্পোনেন্টৰ ভেপাৰ প্ৰেছাৰ আৰু তাৰ মোল ফ্ৰেকশনৰ প্ৰডাক্টৰ লগত ইকুৱেল হয় P1 is equal to P1 not into X1 গতিকে ইয়াত আমি লিখিব পাৰো P1 not এই P1 ৰ জায়গাত P1 not X1 লিখিব পাৰো P1 not X1 divided by P1 not ইয়াক সিম্পলিফাই কৰিলে P1 not 1 minus X1 P1 not এটা ক্যান্সেল যাব কি থাকি যাব 1 minus X1 ঠিক এটা 1 minus X1 মানে কি হয় we know that X1 plus X2 equal to 1 so X2 is equal to 1 minus X1 গতিকে এটো X2 ৰ সমানে হ'ব X2 মানে mole fraction of solute okay 2 আছে 2 থাকিলে গম পাবা যে সলিউটৰ কথা কোৱা হৈছে 1 মানে solvent a X1 টো আছিল solventor mole fraction X2 হৈছে solutor mole fraction গতিকে ইয়াৰ পৰা কি বুজিছা যে এটা সলিউশনৰ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এই যেটো প্ৰপাৰ্টি ইয়াৰ ভ্যালুটো কাৰ সমান হৈছে সলিউটৰ মোল ফ্ৰেকশনৰ সমান সলিউটৰ মোল ফ্ৰেকশনটো আমি এনেকেও লিখিব পাৰো number of mole of solute divided by total number of mole মানে সলিউশনৰ number of mole তে সোয়াসন এই গুটি প্ৰপাৰ্টি টো কাৰ ওপৰত ডিপেন্ড কৰিছে ৰিলেটিভ নাম্বাৰ অফ সলিউট পাৰ্টিকল হয়নে নহয় তলত আছে সলিউশনৰ নাম্বাৰ ওপৰত আছে সলিউটৰ নাম্বাৰ গতিকে ই অকল নাম্বাৰৰ ওপৰতে ডিপেন্ড কৰি আছে আৰু নাম্বাৰ মানে ৰিলেটিভ নাম্বাৰ সলিউশনৰ কম্পেৰিজনত মানে কিমান সলিউট আছে তাৰ ওপৰতে ডিপেন্ড কৰিছে হেয়ে ই হৈছে এটা কলিগেটিভ প্ৰপাৰ্টি ঠিক আছে আৰু এটা সলিউশনত n2 ৰ ভ্যালুটো n1 তকে বহুত সৰু হয় কিয়কি ই সলিউট হয় আৰু এটো সলভেন্টৰ নাম্বাৰ হয় সলভেন্টৰ নাম্বাৰ অফ মোল সাধাৰণতে বহুত বেছি থাকে সলিউটৰ এমাউন্টটো বহুত কম হয় গতিকে n2 very less than n1 হৈ যোৱাৰ কাৰণে আমি কি কৰিম ফুলটোক নেগলেক্ট কৰিব পাৰিম ইয়াক আমি ইয়াৰ পৰা আতৰাই দিব পাৰো এটো কেনেকে লিখিব পাৰো n2 by n1 ঠিক আছে number of mole of solute divided by number of mole of solvent and you know that number of mole is equal to given mass by molar mass গতিকে কেনেকে লিখিব পাৰিম ইয়াক n2 মানে number of mole of solute গতিকে solutor given mass by its molar mass w2 by m2 তলত solventor given mass divided by molar mass এটো হবগে m1 w2 m2 w1 ঠিক আছে এটো মই এনেকে লিখিছো এই বস্তুটো এটো কি হয় এটো ডিফাৰেন্স আছিল ওপৰত হে মই ইয়াত এই ডেল্টা সাইনটো দিছো p1 মানে এটো ডিফাৰেন্স বুজাইছে তলত আগৰ যেটো ভ্যালু আছিল হেতুৱে আছে so this term is relative lowering of vapor pressure is equal to this বুজিলা এটো এই ফৰ্মুলাটোৰে আমি এই বস্তুটো ক্যালকুলেট কৰিব পাৰো মানে সলিউটৰ মোলাৰ মাস যদি আমি না জানো কোনোবা এটা সলিউশন বনাওতে কোনটো সলিউট মানে তাৰ মোলাৰ মাসটো কিমান আছিল হেতু যদি আমি গম না পাও তেতিয়া আমি এবিলাক ভ্যালু জানিলে যে কিমান সলিউট এড কৰা হল তাত কিমান সলভেন্ট আছিল আৰু সলভেন্টৰ মোলাৰ মাস কিমান আৰু ভেপাৰ প্ৰেছাৰ কিমান কম হৈ গল এবিলাক ডাটা থাকিলে আমি সলিউটৰ মোলাৰ মাসটো ইজিলি এটো ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰিম ওকে